নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক কাৰুণী জনাইছোঁ। বিজেপি চৰকাৰৰ আটাইতকৈ বিপজ্জনক কথাটো কি? তেওঁলোকে সকলো কথা কেৱল তেওঁলোকৰ দৃষ্টিভংগীৰে চায়। তেওঁলোকৰ পথৰ বাহিৰে যে অন্য কিবা পথ থাকিব পাৰে, কিবা এটা বিকল্প থাকিব পাৰে, তাত তেওঁলোকৰ কোনো বিশ্বাস নাই। তেওঁলোকে বিৰোধ আৰু বিকল্পত বিশ্বাস নকৰে। সেইকাৰণে তেওঁলোকে মুক্ত চিন্তাক শত্ৰুক জ্ঞান কৰে। তেওঁলোকক লাগে আনুগত্য আৰু সন্মতি। সেইকাৰণে তেওঁলোকে কংগ্ৰেছ মুক্ত বিৰোধী মুক্ত ভাৰতৰ কথা কয়। তেওঁলোক এইবোৰ কৈ ক্ষান্ত নাথাকে। সুপৰিকল্পিতভাৱে তেওঁলোকৰ মতাদৰ্শ ৰূপায়ণৰ কাৰ্যসূচী প্ৰস্তুত কৰে। সেই প্ৰস্তুতি এক সৰ্বধা সুপৰিকল্পিত প্ৰস্তুতি। তাৰ মূল লক্ষ্য নিয়ন্ত্ৰণ। 4টা পৰ্যায়ত তেওঁলোকে সেইটো কৰে। প্ৰথমটো হ'ল ৰাজনৈতিক ক্ষমতা দখল। নিজে নিৰ্বাচনত জিকি আনকি নিজিকিও টকা পইচাৰে MP MLA কিনি এজেঞ্চিৰ ভয় দেখুৱাই তেওঁলোকে চৰকাৰ কৰি ৰাজনৈতিক ক্ষমতা হস্তগত কৰে। ৰাজনৈতিক ক্ষমতাই হ'ল আচল ক্ষমতা, সকলোৰে নিয়ন্ত্ৰণ মাধৱ। তাৰ পিছৰটো দ্বিতীয়টো হ'ল অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বীসকলৰ নিযুক্তি। তেওঁলোকে তেওঁলোকৰ মতাদৰ্শত বিজেপি RSSৰ মতাদৰ্শত বিশ্বাসী লোককহে এই প্ৰতিষ্ঠানসমূহৰ মুৰব্বী হিচাপে নিযুক্তি দিয়ে। তৃতীয়টো হ'ল বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নিযুক্তি। এফালৰ পৰা অনুষ্ঠান প্ৰতিষ্ঠানৰ ভিতৰতে পৰে, তথাপি ইয়াক সুকীয়াকৈ ধৰা উচিত, কিয়নো ইয়াৰ এটা সমূহীয়া চৰিত্ৰ কমন কেৰেক্টাৰিষ্টিক আছে। ই হৈছে শিক্ষা ক্ষেত্ৰৰ নিয়ন্ত্ৰণ, উঠি অহা প্ৰজন্মক বিজেপি RSSৰ মতাদৰ্শৰে দীক্ষিত কৰাৰ কৌশল। সেইকাৰণেই যোৱা সময়ছোৱাত ৰাজ্যপালবোৰৰ যোগেদি দেশৰ সকলো বিশ্ববিদ্যালয়ত কেৱল বিজেপি RSSৰ চিন্তাত বিশ্বাসী লোককহে উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে। এইবোৰৰ উপৰিও মাজতে তেওঁলোকে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ যোগেদি নহয়, পোনে পোনে 45জন তথাকথিত বিশেষজ্ঞক যুটীয়া সচিব আৰু সঞ্চালক উপসচিব হিচাপে নিযুক্তি দিব বিচাৰিছিল। এইটো হ'ল চতুৰ্থ। আগতে এইবোৰ পদবীত ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় আৰক্ষী সেৱা, ভাৰতীয় বন সেৱা, আন গ্ৰুপে সেৱাৰ লোকক নিযুক্তি দিয়া হৈছিল। এতিয়া চৰকাৰে নিজৰ মৰ্জিৰে এই নিয়োগবোৰ কৰিবলৈ পাঙিছিল। অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বী বা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি আৰু এনেধৰণৰ নিযুক্তিৰ মাজত এটা পাৰ্থক্য আছে। অনুষ্ঠান প্ৰতিষ্ঠান বা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদৰ ম্যাদ দীঘলীয়া নহয়। তেওঁলোকক 3 বছৰ বা 5 বছৰৰ বাবেহে নিযুক্তি দিয়া হয়। আৰু যিবোৰ ৰাজনৈতিক নিযুক্তি, সেইবোৰ চৰকাৰ সলনি হ'লে এনেও বাতিল হয়। যদিও 3 বছৰ বা 5 বছৰৰ ভিতৰতেই এই বৰমূৰীয়াসকলে বহুত কিবা কিবি কৰিব পাৰে, কিন্তু তেওঁলোকৰ পদবীৰ ম্যাদ চমু হোৱাৰ বাবে তাৰ প্ৰভাৱ তুলনামূলকভাৱে কম। পিছে কাৰোবাক যদি যুটীয়া সচিব, সঞ্চালক বা উপসচিবৰ পদত নিযুক্তি দিয়া হয়, তেওঁ অৱসৰ নোপোৱালৈকে সেই পদতে থাকিব। গতিকে তেতিয়ালৈকে তেওঁ বিজেপি RSSৰ হৈয়ে কাম কৰি থাকিব। এইটো হৈছে বিজেপি RSSৰ এটা ডাঙৰ ৰণকৌশল। তেওঁলোকৰ উদ্দেশ্য হ'ল চৰকাৰৰ সকলো শাখা প্ৰশাখাৰ ওপৰত এক কাঢ়া নিয়ন্ত্ৰণ ৰখা, যি নিয়ন্ত্ৰণৰ যোগেদি তেওঁলোকে সমাজেই নহয় ব্যক্তিকো নিয়ন্ত্ৰণ কৰিব বিচাৰে, যিটোক অৰুৱেলে তেওঁৰ বিখ্যাত উপন্যাস 1984ত মাইণ্ড কণ্ট্ৰল বুলি কৈছিল। তাত আৰু এটা অতি গুৰুত্বপূৰ্ণ দিশ আছে, সেইটো হ'ল ৰাইজে বেয়া পাই যদি কেতিয়াবা বিজেপিক নিৰ্বাচনত ভোটো নিদিয়ে, বিজেপি যদি চৰকাৰত নাথাকে, তথাপি চৰকাৰত তেওঁলোকৰ নিয়ন্ত্ৰণ থাকিব। কিয়নো তেওঁলোকে নিযুক্তি দিয়া তেওঁলোকৰ মতাদৰ্শৰ মানুহবোৰ যদি ভিতৰৰ পৰা চৰকাৰত থাকি যায়, বিজেপি চৰকাৰ নাথাকিলেও তেওঁলোকে বেলেগ চৰকাৰৰ তলত থাকিও বিজেপি RSSৰ হৈ কাম কৰিব। গতিকে ৰাজনৈতিক ক্ষমতা অন্য দলৰ হাতলৈ গ'লেও চৰকাৰত পৰোক্ষভাৱে বিজেপিৰ নিয়ন্ত্ৰণ থাকিব। তেওঁলোকে প্ৰাকে প্ৰকাৰে বিভিন্ন কৌশলেৰে নতুন চৰকাৰৰ কাম কাজত বাধা সৃষ্টি কৰিব আৰু সময়ে সময়ে চৰকাৰৰ ভিতৰুৱা খবৰবোৰ বিজেপিক দি চৰকাৰক বিপাঙত পেলাবলৈ চেষ্টা কৰিব। হয়তো এইবোৰ কৰি চৰকাৰৰ পতনো ঘটাব পাৰে। ৰাহুল গান্ধীয়ে চৰকাৰৰ এই পদক্ষেপৰ বিৰোধিতা কৰিছিল। ই অনুসূচিত জনজাতি আৰু পিছপৰা সম্প্ৰদায়ৰ লোকক বঞ্চিত কৰা বুলি। সেইটো এটা কথা, কিন্তু
তাতোকৈ ডাঙৰ কথা হৈছে এই মতাদৰ্শগত নিয়ন্ত্ৰণৰ প্ৰশ্নটো। এইটো বেছি বিপজ্জনক। এইটো হৈছে এটা ফেচিবাদী নিয়ন্ত্ৰণৰ কথা। ইতিহাসত আমি সদায় দেখি আহিছোঁ এটা দল এটা মতাদৰ্শই যেতিয়া সকলো নিয়ন্ত্ৰণ কৰে সি আচলতে এটা সংগঠনৰ বা এটা মতাদৰ্শৰ নিয়ন্ত্ৰণ হৈ নাথাকে, শেষত ই কেৱল এজন মানুহৰ আধিপত্য আৰু নিয়ন্ত্ৰণ হৈ পৰে। সেইটোৱে হৈছে আটাইতকৈ বিপজ্জনক কথা। সেইকাৰণেই গণতন্ত্ৰত বহু দলৰ কথা কোৱা হয়। সেইকাৰণেই গণতন্ত্ৰত অনুষ্ঠান প্ৰতিষ্ঠানৰ স্বতন্ত্ৰতাৰ ওপৰত জোৰ দিয়া হয়। সেইকাৰণেই গণতন্ত্ৰত ন্যায়পালিকাৰ স্বতন্ত্ৰতাৰ ওপৰত গুৰুত্ব দিয়া হয়। সেইবাবেই বিধি বহিৰ্ভূতকৈ বিশেষজ্ঞৰ নাম লৈ মোদী চৰকাৰে এই ৪৫জন লোকক গুৰুত্বপূৰ্ণ পদবীত চিধাই নিযুক্তি দিয়া প্ৰক্ৰিয়াটো মানি ল'ব নোৱাৰি। ৰাহুল গান্ধীৰ যুক্তি অমান্য কৰাৰ কথা নহয়, কিন্তু আচল ষড়যন্ত্ৰটো আতকৈও বিপজ্জনক আছিল। এই চৰকাৰখনে যিধৰণে যি মাত্ৰাত নিয়োগ নিযুক্তিৰ ৰাজনীতিকৰণ কৰিছে ইয়াৰ আগতে কোনো চৰকাৰে সেইটো কৰা নাছিল। গতিকে কাইলৈ যদি মোদী চৰকাৰ যায়ো হিন্দুত্বৰ প্ৰভাৱৰ পৰা আমাৰ প্ৰশাসন মুক্ত হৈ নপৰে। কিন্তু আমাৰ কাৰণে অতি ভাল খবৰ যে বিৰোধীৰ প্ৰতিবাদৰ বাবে এই পদক্ষেপ এইবাৰলৈ বাতিল কৰা হ'ল। যোৱাটো নিৰ্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা নোপোৱাৰ এইটোৱেই হ'ল লাভ। তেওঁলোকে যদি সংখ্যাগৰিষ্ঠতা পালেহেঁতেন তেনেহ'লে এই ৰাহুল গান্ধীয়ে প্ৰতিবাদ কৰিছে, অন্য দলে প্ৰতিবাদ কৰিছে, তাক তেওঁলোকে পৰোৱা নকৰিলেহেঁতেন। কিন্তু এতিয়া যিহেতু তেওঁলোকৰ নিজৰ সংখ্যাগৰিষ্ঠতা নাই আৰু অন্য দলবিলাকেও তেওঁলোকৰ সহযোগী দলবিলাকেও এই কথাটোক সমৰ্থন জনোৱা নাই, সেইকাৰণে তেওঁলোকে এই যিটো কথা চিন্তা কৰিছিলে, এই যিটো পদক্ষেপ লৈছিলে ৪৫জন মানুহক ভাৰতীয় প্ৰশাসনীয় সেৱাৰ আওতালৈ নানি তাৰ জৰিয়তে নিয়োগ কৰাৰ সলনি পোনে পোনে যে তেওঁলোকক নিয়োগ কৰিব খুজিছিল সেই তেওঁলোকৰ যিটো পদক্ষেপ সেই পদক্ষেপটো তেওঁলোকে এতিয়া বাতিল কৰিবলৈ বন্ধ হ'ল। ধন্যবাদ।